वेलकम टू माय अनदर ब्लॉग मैं हूँ प्रियंका आपलोक अन्य एटा ब्लॉगলৈ स्वागतम जनाइছোঁ। আজি কিবা এটা স্পেশাল दिन বুলি নকওঁ, আজি নৰ্মেল দিনে যেনেকৈ বাকি দিনবোৰ যায় তেনেকৈ নৰ্মেল দিনে আজি। তাৰপিছত এতিয়া ৰাতিপুৱা কি কৰিলোঁ, মই ৰাতিপুৱা মুখ হাত ধুই পিনে এতিয়া অকণমান খোজ কাঢ়িবলৈ যাওঁ বুলি ভাবিছোঁ। খোজ কাঢ়িবলৈ যাওঁ, তাৰপিছত আপোনালোকে চাই থাকক। দেখিবলৈ পাইছেনে ৰাতিপুৱা কি দেখিলোঁ, ঘোঁৰা দেখিলোঁ, কোনোবাই লৈ আহিছিলে চাগে। হাই গাইজ, এতিয়া দেখিব পাইছে আমি ৰাতিপুৱা ফুৰিবলৈ আহিছোঁ। পুচকি আহিছে মোৰ লগত। এইফালে কিমান বতাহ দিছে চাবলৈ পাইছে। গাইজ দেখিবলৈ পাইছে ৱেডাৰটো বৰ ঠিক নহয়, একদম বৰষুণ দিব ডাৱৰীয়া কৰি থৈছে। हेलो गाइज, देखिए पासे मैं फुरी आहिलो। फुरी आमी तार क्या बस्तु आनिছো रास्तार बुटली। देखिए पासे शेवाली फुल, ये देखिए एकदम पूजा भाइब्स आहि गई, पूजा भाइब्स आहि गई। देखिए पासे शेवाली फुल इमान धुनिया लगिसे, इमान धुनिया परि थका देखि मैं रबई नारिलो। जगह मैं उठाई लै आहिलो। एतिया मैं कि करूँ चाওঁ। এতিয়া মই ধুনিয়াকৈ সজাবলৈ চেষ্টা কৰিম, চাও কি বনাব পাৰো। रब एतिया आपलोक देखाई दिसो मैं कि बनालो। शेवाली फुल दी किबा एटा बनाइছো देखिবলৈ पाइছে। आपलोके जदि एटु कि बनाइছো गम पाइছে तेन्ते कमेन्ट करि अवश्य जनाब। गाइस আজি আৰু এটা কথা आपलोকক কৈ দিছো, आपलोके मोर भिडिओবোৰ কৰ পৰা চাই ন मोरो जानिबले मन যায় न, प्लिज कमेन्ट करि जनाबसुन। हेलो गाइज, एटा गापा धुनियाके धुइ লৈছো देखिবলৈ पाइছে। এতিয়া আমি যাম পূজালৈ, ধূপ চাকি জ্বলাবলৈ। তাত চুনতুলিয়ে যাব, ৰেডি চেডি হৈ লৈছে ধুনীয়াকৈ। এতিয়া যাম, ময়ো ৰেডি চেডি হ'লোঁ ধুনীয়াকৈ। দেখিবলৈ পাইছে ধুনীয়াকৈ ৰেডি চেডি হৈ লৈছোঁ। এতিয়া চুনতুলি আছে, চুনতুলিও ৰেডি হ'ব, তাৰপিছত আমি দুজনী মিলি যামগৈ আৰু। দেখিছে গাইজ ইমান ৰ'দ দিছে, সেইকাৰণে আমি ছাতি তাতি লৈ দুইজনীয়ে ওলাই আহিছোঁ। দেখিবলৈ পাইছে কিমান ৰ'দ দেখিবলৈ পাইছে, তাইও গৈ আছে। ইমান ৰ'দ দিছে, পুৰা ৰ'দ। এফালে ট্ৰেইনখনো আহি সোমাইছে, কি ট্ৰেইন নাজানো, নাগালেণ্ডখন চাগে হ'ব পাৰে। নাগালেণ্ডৰ টাইম হৈছে, নাগালেণ্ড ট্ৰেইনখন সোমাইছে। এইফালে দেখিবলৈ পাইছে মামীহঁতৰ পূজা ষ্টাৰ্ট হৈ গৈছে। আমি আহি পাইছোঁ, অলপ হেল্পো কৰি দিলোঁ। এইফালে পূজা হৈ আছে। ধূপ চাকি জ্বলাবৰ কাৰণে ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই। এতিয়া ধূপ চাকিটো জ্বলাই লওঁ, তাৰপিছত খাম। পূজা হৈছে, এতিয়া ধূপ চাকি জ্বলাই ল'ম। জ্বলাই পিনে অঞ্জলি চঞ্জলি লৈ তাৰপিছতে প্ৰসাদ খাই তাৰপিছতে খাম আৰু কিবা। ओम मनसा देवयी नमः तस्मै तंबलाय नमः सर्वभीत बिलवत्राय मनसा देवयी स्वाहा सर्वभीत बिलवत्राय मनसा देवयी स्वाहा सर्वभीत बिलवत्राय ओम मनसा देवयी स्वाहा। फाइनली अंजलि संजलि লৈ ললো, এতিয়া প্ৰসাদ খাম। এয়া গাইজ এতিয়া আমি প্ৰসাদ খাই আছো। এয়া সংগীতায়ো খাই আছে, এয়া বিটুও খাই আছে। বিটু হাই কৈ দিয়া। হাই খিচিৰি কেনেকুৱা হৈছে? মজা। এয়া দীপিকাই কিমান গাল খিচিৰি লৈছে চাই।
এনেকৈ খোৱা টাইমত নেপায়। হেল্ল' গাইজ, এইফালে দেখিবলৈ পাইছোঁ যে এতিয়া তাৰ পূজাৰ পৰা আহি গ'লোঁ। পূজাটো বহুত ধুনীয়াকৈ হৈ গ'ল, ভালকৈ হৈ গ'ল। এতিয়া মই আহি পিনে ইমান ভাগৰ লাগিলে, আহোঁতে সন্ধিয়া হৈয়ে গ'ল। আহি পিনে ঘৰত আহি ডাইৰেক্ট মানে মুখ হাত ধুই শুইছোঁৱে আৰু ভিডিঅ' বনাবলৈ শক্তি নাই আৰু। তাৰপিছত আহি শুইছোঁ। এতিয়া দেখিলে যে একদম ফ্ৰেছ হৈ গৈছোঁ ধুনীয়াকৈ, ভাল লাগিছে। এতিয়া হৈ গ'লোঁ ন, এতিয়া একদম মানে চব গায়ব হৈ গৈছে ভাগৰবোৰ। এতিয়া চাহ তাহ খাই ল'ম ধুনীয়াকৈ। চ' ফাইনেলি চাহ তাহ খাই ল'লোঁ। আশা কৰিছোঁ যে মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ চেনেলটোত নতুনকৈ জইন হৈছে তেন্তে ছাবস্ক্ৰাইবটো অৱশ্যই কৰিব। ধন্যবাদ। আকৌ লগ পাম নতুন এটা ব্লগত। এতিয়া বাই বাই।